অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল আজি। সেইটো আপডেট হ'ল যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু অহাকালি EKYC কৰিব লাগিব। যদি আপোনালোকে এইবাৰ 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অহাকালি EKYC কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে EKYC কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা নাপাব। যদি আপোনালোকে অহাকালি EKYC সম্পূৰ্ণ নকৰে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছিল, অথবা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে অহাকালি ডকুমেণ্ট জমা কৰিব লাগিব। এতিয়া আপোনালোকে ক'ত যাই EKYC আৰু ডকুমেণ্ট জমা কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে আৰু আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, অথবা আপোনালোকে অৰুণোদয় আঁচনিৰ চিঠিখনো লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ কাৰণে EKYC আৰু এপ্লিকেশ্যন কৰিব লাগিব। আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, তথাপিও কিন্তু যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলে কিন্তু EKYC আৰু ডকুমেণ্ট জমা কৰিব লাগিব। এতিয়া আপোনালোকে ডকুমেণ্ট ক'ত জমা কৰিব লাগিব জানি লওক। যিহেতু অহাকালি হৈছে 20 অক্টোবৰত, অহাকালি কিন্তু প্ৰতিটো গাঁৱে গাঁৱে, প্ৰতিটো কিন্তু স্কুলে অৰুণোদয় আঁচনিৰ সভা পাতিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু এইবাৰ 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু অহাকালি 20 অক্টোবৰত আপোনালোকৰ সকলোৰে, যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, অহাকালি আপোনালোকৰ ডকুমেণ্ট জমা ল'ব। যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু অৰুণোদয় আঁচনিৰ পইচা 7 অক্টোবৰত লাভ কৰা নাই, যিসকলে নতুনকৈ আবেদন কৰিছিল আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল, কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সকলোৱে অহাকালি আপোনালোকে যিটো আপোনালোকৰ গাঁৱত সভা পাতিব, তাত কিন্তু আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট অহাকালি জেৰক্স কৰি জমা কৰিব। তাৰপিছত আপোনালোকৰ EKYC সম্পূৰ্ণ হৈ যাব। তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু আপোনালোকে সকলোৱে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক। যদি আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট অহাকালি জমা কৰিব লাগিব। আপোনাৰ গাঁৱত যিটো সভা পাতিব, তাত জমা কৰিব লাগিব।